সকলোকে স্বাগতম জনাইছোঁ চেনেলটো নতুন ভিডিঅ' এটা মাজলৈ সো বন্ধুসকল চেন্ট্ৰেল সিলেকশন বোৰ্ড কোকৰাঝাৰৰ ফালৰ পৰা যিকেইটা ফৰেষ্টাৰ 1 আৰু ফৰেষ্ট গাৰ্ডৰ ভেকেন্সি মুকলি কৰিছে তাৰ ইতিমধ্যে অনলাইন এপ্লাই লৈ থকা হৈছে যিসকলে এপ্লাই কৰিব বিচাৰিছে তেখেতসকলে নিশ্চয়কৈ এপ্লাইটো কৰি দিব টাইমৰ ভিতৰতে সো 47টা ভেকেন্সি আছিল আপোনালোকৰ ফৰেষ্টাৰ 1 ৰ ফালৰ পৰা ফৰেষ্ট গাৰ্ডৰ পৰা 110টা আছিল জানি আপোনালোকে প্ৰথমতে জনাইছিলে যে প্ৰথম যেটো ভেকেন্সি আছে ফৰেষ্টাৰ 1 ইয়াৰ বাবে আপোনালোক গ্ৰেজুৱেচন কৰা হ'ব লাগিব আৰু সেকেন্ডৰ বাবে হায়াৰ সেকেন্ডাৰী পাছ কৰা হ'ব লাগিব যদি হায়াৰ সেকেন্ডাৰী পাছৰ বাবে এপ্লাই কৰে তেনহলে আপোনালোকৰ এইচএছ যেটো পাস সার্টিফিকেট মার্কশিট একেলগে আপোনালোকে পিডিএফ বনাব আৰু আপলোড কৰিব লাগিব ডিগ্ৰী হলে গ্ৰেজুৱেচনৰ মার্কশিট সার্টিফিকেট ইয়াতে বিচাৰিব বাকি ইয়াতে আপোনালোকৰ চাওক এজ প্ৰুফ সার্টিফিকেট হিচাপে আপোনালোকে ইয়াতে মেট্ৰিকৰ যেটো এডমিট আছে সেইখন দিব পাৰিব নিজৰ যেটো বাৰ্থ সার্টিফিকেট আছে সেইখন দিব পাৰে যত মানে ডেট অফ বাৰ্থ মেনশন থাকিলে হল আপোনালোকৰ বিটিসিৰ স্থায়ী বাসিন্দাসকলে এপ্লাই কৰিব পাৰিব বাকি সকলে কিন্তু নোৱাৰিব সো এটো অকল কোকৰাঝাৰ চিৰাং বাক্সা উদালগুৰি আৰু তামুলপুৰ আৰু যেটো নতুনকৈ বিশ্বনাথৰ 60টা ভিলেজ এড কৰিছে তেখেতসকলে এপ্লাই কৰিব পাৰিব বাকি কেণ্ডিডেটে ইয়াতে এপ্লাই কৰিব নোৱাৰে যদি এটা জেনাৰেল ক্যান্ডিডেট হয় তেন্তে আপোনালোকে এপ্লাই কৰোতে ইয়াতে সাৰ্কেল অফিচাৰ বা ভিসিডিসি বা মিউনিসিপালিটিৰ পৰা এখন এনেকুৱা ডকুমেন্ট আপলোড কৰিব লাগিব যে বিটিসি স্থায়ী বাসিন্দা হিচাপে আৰু যিসকলে কোনো ক্যাটাগৰীৰ পৰা বিলং কৰে এসসি এসটি ওবিসি এমওবিসি তেখেতসকলে এইটো বস্তু আপলোড কৰিব নালাগে যদি কোনো কাষ্টৰ পৰা বিলং কৰে তেখেতসকলে নিজৰ কাষ্ট সাৰ্টিফিকেট আপলোড কৰিলে হৈ যাব ইয়াতে ফটোগ্ৰাফৰ ক্ষেত্ৰত ফটোগ্ৰাফ আপলোড কৰিব লাগিব 20 কেবিৰ পৰা 100 কেবিৰ ভিতৰত আৰু সিগনেচাৰটো 10 কেবিৰ পৰা 50 কেবিৰ ভিতৰত হ'ব লাগিব জেপিজি বা জেপিজি ফৰমেটত আৰু যিকেইটা ডকুমেন্টছ আপোনালোকে দেখা পাইছে বাকি ডকুমেন্টছ কেইটা কিন্তু অনলি পিডিএফ ফৰমেটে আপলোড লব লেছ দেন 1 MBৰ কৈ তলত হ'ব লাগিব তে কথা হল সিলেকশন প্ৰসেছৰ ক্ষেত্ৰত কি লোৱা হ'ব চাওক ইয়াৰ আগতে ফৰেষ্টৰ যেটো পোষ্ট মুকলি কৰিছে বিটিসি ফালৰ পৰা তাৰ প্ৰথমতে ইয়াতে কিন্তু ৰিটেন টেষ্ট লোৱা হৈছিল কিন্তু এবাৰ যেহেতু প্ৰথমতে এটা দিয়া আছে নাম্বাৰ 1 সো হয়তো প্ৰথমতে ইয়াতে ফিজিক্যাল টেষ্টটো হৈ যাব এবাৰ 26 কিলোমিটাৰ ওয়াকিং ইয়াতে 4 ঘণ্টা সময়ৰ ভিতৰত এটো মেলৰ বাবে আৰু ফিমেলৰ বাবে ইয়াতে 16 কিলোমিটাৰ 4 আৱাৰ্ছত সো ৰিটেন টেষ্ট যেটো আছে ইয়াতে যদি আপুনি কোৱালিফাই কৰে ফাৰ্ষ্টত ফিজিক্যাল টেষ্টত যদি লোৱা হয় ৰিটেন টেষ্ট আপোনালোকৰ 3 ঘণ্টা সময় লোৱা হ'ব 1 নম্বৰৰ পৰীক্ষা দিব লাগিব দুইটা ফৰেষ্টাৰ 1 আৰু ফৰেষ্ট গাৰ্ডৰ বাবে বাকি অল কোৱালিফাইড ক্যান্ডিডেট ইন দা ৰিটেন টেষ্ট আৰ ৰিকোয়াৰ্ড টু এপিয়াৰ ফৰ ভাইভা ভয়েস টেষ্ট যিসকলে ইয়াতে ৰিটেন টেষ্টত কোৱালিফাই কৰিব তেখেতসকলে ইয়াতে ভাইভা ভয়েস টেষ্টৰ বাবে দিব লাগিব আৰু ৰিটেন টেষ্টটো ইয়াতে OMR বেস্ট বা MCQ টাইপ লোৱা হ'ব আৰু এটা কোন ধৰণৰ নেগেটিভ মাৰ্কিং নাথাকে ইয়াতে পৰীক্ষাৰ ক্ষেত্ৰত নেক্সট ইয়াতে সিলেবাস মুকৰ পৰা আহিব এটো সহক ফৰেষ্টাৰ 1 ৰ ক্ষেত্ৰত জেনাৰেল ইংলিশ জেনাৰেল নলেজ উইথ স্পেশাল এমফাসিছ অন বিটিসি এৰিয়া এণ্ড আসাম তাৰপিছত লজিক্যাল ৰিজনিং এণ্ড এপ্টিটিউড আহিব এৰিথমেটিক আহিব হায়াৰ সেকেন্ডাৰী লেভেলৰ আহিব বুলি ইয়াতে উল্লেখ আছে ফৰেষ্টাৰ 1 যেহেতু গ্ৰেজুৱেচন লেভেল পোষ্ট হয় নেক্সট যেটো আছে বাকি সেম হয় জেনাৰেল ইংলিশ জেনাৰেল নলেজ বিটিসি আৰু অসমৰ আৰু লগতে লজিক্যাল ৰিজনিং আৰু এপ্টিটিউড বা ম্যাথমেটিক্স আৰু এৰিথমেটিক যেটো আহিব আপোনালোকৰ ইয়াতে মেট্ৰিক লেভেলৰ পৰা আহিব বুলি ইয়াতে উল্লেখ আছে সো এনেকৈ ইয়াতে প্ৰথমতে ফিজিক্যাল টেষ্ট তাৰ পিছত ইয়াতে আপোনালোকৰ ৰিটেন টেষ্ট তাৰ পিছত ইয়াতে মেডিকেল টেষ্ট তাৰ পিছত আৰু ভাইভা এনেকৈ ইয়াতে ফাইনাল সিলেকশনটো লোৱা হ'ব আৰু ইয়াৰ অনলাইন এপ্লাইটো ইতিমধ্যে চলি আছে মাৰ্চৰ 15 তাৰিখত লাষ্ট ডেট ৰখা হৈছে যিসকল ক্যান্ডিডেট এলিজিবল আৰু ইন্টাৰেস্টেড হয় নিশ্চয়কৈ এপ্লাইটো কৰি দিব আৰু আপোনালোকৰ কিবা যদি ডাউট থাকে কমেন্টত নিশ্চয়কৈ জনাব গতিকে ভিডিঅটো ইমানে আছিল নিশ্চয়কৈ লাইক এটা কৰি ৰাখিব যদি ভাল পাইছে পুনৰ লগ পাম নতুন ভিডিঅ' এটা মাজলৈ ধন্যবাদ